বন্ধুসকল, আসাম ষ্টেট ট্ৰান্সপৰ্ট কৰ্পোৰেশ্যন ASTC ফালৰ পৰা জব মুকলি হৈছে ৱাক ইন ইণ্টাৰভিউ মেনেজাৰ পোষ্টৰ কাৰণে টোটেল এটা ভেকেঞ্চি মুকলি হৈছে। ৱাক ইন ইণ্টাৰভিউৰ ডেটটো হ'ব 20 তাৰিখে 20 আগষ্ট 2026 11টা বজাৰ পৰা আৰু ইণ্টাৰভিউৰ ভেন্যুটো হ'ব মেনেজিং ডিৰেক্টৰছ অফিচ অফ দি মেনেজিং ডিৰেক্টৰ ASTC হেডকোৱাৰ্টাৰ ৰূপনগৰ গুৱাহাটী পিন 781023। এলিজিবিলিটি ক্ৰাইটেৰিয়াত আপোনাক চাৰ্টাৰ্ড একাউণ্টেণ্ট হ'ব লাগিব, আপোনাৰ এজটো মেক্সিমাম 30 ইয়াৰ্ছতকৈ কম হ'ব লাগিব। কেণ্ডিডেটছ হেভিং এক্সপিৰিয়েঞ্চ উইল বি প্ৰিফাৰ্ড, যদি আপোনাৰ এক্সপিৰিয়েঞ্চটো আছে তেতিয়া আপোনাক প্ৰেফাৰেঞ্চটো দিয়া হ'ব। ইনিচিয়েলি আপোনাক 11 মাহৰ কাৰণে এইটো এটা কণ্ট্ৰেক্টুৱেল পষ্টৰ নিচিনা হ'ব, তাৰপিছত আপোনাৰ পাৰফৰ্মেঞ্চটো চাই কিনে ইয়াৰ এক্সটেণ্ডটো হ'বও পাৰিব। ইয়াৰ কাৰণে চেলাৰীটো হ'ব 65,000 rupees পাৰ মান্থ আৰু যদি আপুনি চিলেক্ট হৈ যায় এই পষ্টৰ কাৰণে তেতিয়া আপোনাক মিনিমাম 6 মাহৰ কাৰণে এইটো ফৰ্মত কাম কৰিব লাগিব, আদাৰৱাইজ এপ্ৰপ্ৰিয়েট একশ্যন লোৱা হ'ব তেনেকৈ বুলি কোৱা হৈছে। এপ্লিকেশ্যনৰ সময়ত আপোনাক CV লাগিব আপোনাৰ আৰু লগতে 3টা পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, লগতে আপোনাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন সকলো ক্লাছ 10ৰ পাছ 12ৰ পাছ, তাৰপিছত আপোনাৰ CA কৰা সেই গোটেইখিনি চাৰ্টিফিকেটছো লাগিব। তাৰপিছত এজ প্ৰুফ, এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট এণ্ড আদাৰ ৰিলেভেণ্ট ডকুমেণ্টছ শুড বি ছাবমিটেড। আপোনাক ছাবমিট কৰিব লাগিব মেনেজিং ডাইৰেক্টৰ আসাম ষ্টেট ট্ৰান্সপৰ্ট কৰ্পোৰেশ্যন হেডকোৱাৰ্টাৰ ৰূপনগৰ গুৱাহাটী 32। আপোনাৰ 7 আগষ্টৰ পৰা 14 আগষ্ট সন্ধিয়া 5টা বজালৈকে এইটো ছাবমিশ্যনটো হৈ যাব লাগিব। তাৰপিছত আপোনাৰ ডকুমেণ্টছটো স্ক্ৰুটনাইজ কৰাৰ পিছত আপুনি যদি চিলেক্টেড হৈ যায় বা শ্বৰ্ট লিষ্ট হৈ যায় তেতিয়া আপোনাক কমিউনিকেশ্যন কৰা হ'ব আপোনাৰ ফোনৰ জৰিয়েদি বা ইমেইল আইডিৰ জৰিয়েদি আপোনাক জনাব হ'ব ৱাক ইন ইণ্টাৰভিউৰ কাৰণে। আই হোপ এই ভিডিঅ'টো আপোনাৰ কাৰণে হেল্পফুল আছিলে, অৰ এলছ আপোনাৰ নলেজত যোনেও CA আছে তেখেতক এই ভিডিঅ'টো কাইণ্ডলি ফৰৱাৰ্ড কৰি দিব। এনেধৰণৰ আপডেটছ টাইমলি পাই থাকিবলৈ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং। জয় আই অসম।